ছিল ঐতিহ্য কুরুকুল বিস্ফোরণে ঘন পর্যবেক্ষণ করি কার্যক্রম করিব এইবার কয়টি বর্ণ বা গুরু গুণ্য এইদৰে বংশ ধ্বংস কৰি নিজ ভাতৃ কুটুম্ব কেনেৰে ৰঞ্জিত কৰি বিস্ফোৰণৰ যাত্ৰা কৰিব এনে কাৰ্যৰ ফলত সংসাৰত দুৰ্যোগ লাগিবনে? তুই কথা আপনার জীবন বেশি আইন কল্পন নহয় কিয় দুর্যোধনে বাদ করি আর কি অনিষ্ট আর আমি অন্য করি এই না এই দুর্গতি যুদ্ধর কথা কোরা কল্পনা স্মরণত পরিণ যদিও এতিয়াও করতরতি হইল মানব আলিওই কালিয়াই করব সেনাপতি পাতি যুদ্ধ অবতীর্ণ হব দাদা সকলো একেলগে আহিল ভীমৰে গদাৰ পাহাৰত কোনো দলত নহব ৰক্ষা মোৰ এই একেই পৰামৰ্শ জীৱনত চিন্তা কৰিবলৈ অনেক সময় সুযোগ কেৱল এবাৰহে আহে পাৰে হেৰাবোৰ তাৰ দাদা ধৰ্মৰাজ কৰ্ম কৰিলেহে পূৰ্ণ হয় কৌৰৱে আমাৰ কম অনিষ্ট কৰা নাই ভীষ্মৰ কাৰণে আমি কিয় বেজাৰ কৰিব লাগে আমাৰ প্ৰতি মৰম থকা হলে তেখেতে কেতিয়াও কৌৰৱৰ সেনাপতিত্ব গ্ৰহণ নকৰে আমাৰ প্ৰতি ইমান ক্ৰোধ নে নিৰস্ত কৃষ্ণয়ো অস্ত্ৰ ধৰিব লগা হ'ল গতিকে ভীষ্ম গ'ল ভালেই হ'ল এইবাৰ যি আহে তাৰ কাৰণে সাজু হোৱা উচিত চাওঁতে চাওঁতে কুৰুক্ষেত্ৰৰ 10ম দিনো শেষ হৈ গৈছে এতিয়া জানো পুনৰ বিবেচনা কৰাৰ সময় আছে না সেই সময় কেতিয়াবাই অতিবাহিত হৈ গৈছে আছে যুৱতী এতিয়াও সময় আছে ভাতৃ দুইজনক অনুৰোধ কৰোঁ আমাৰ কাৰণে 5খন গাঁও যাতে দান কৰে পুণ্যময় ভাৰত কলিতা এই ধ্বংসাত্মক মন্ত্ৰীয়ে নিৰ্বাপিত কৰিবলৈ এবাৰ চেষ্টা কৰি চাওঁ দাদা ধৰ্মৰাজ এইবিলাক ভাবিয়ে আমি তোমালোকৰ প্ৰতিনিধি হিচাপে অতি দ্বিধাহীনভাৱে মদগৰ্বী দুৰ্যোধনৰ ওচৰত 5খন গাঁও ভিক্ষা খুজিছিল কিন্তু উত্তৰ স্বৰূপে কৌৰৱৰ জনপদ ৰাষ্ট্ৰ